নমস্কাৰ বন্ধু-বান্ধৱীসকল, বহুত ভাল খবৰ আহিছে। IBPS পুনৰ মুকলি কৰি দিছে ৬৭১৫টা PO তথা MTৰ পোষ্ট আৰু এই পোষ্টখিনিৰ অনলাইন আবেদন ইতিমধ্যে আৰম্ভ হৈছে। ভিডিঅ'টোত গোটেইখিনি তথ্য আপোনালোকক জনাম। এপ্লাই কেতিয়ালৈকে হ'ব, শিক্ষাগত অৰ্হতা কি লাগিব বা এক্সাম প্ৰক্ৰিয়া কেনেকুৱা, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমতে নিশ্চয় ভিডিঅ'টো লাইক কৰিব আৰু এইটো হৈছে অফিচিয়েল ডিটেইল এডভাৰটাইজমেণ্ট। ইয়াৰ যিখিনি মূল পইণ্ট সেই মূল পইণ্টখিনি আপোনালোকক এই ভিডিঅ'টোত কম সময়তে জনাম। তো PO অৰ্থাৎ প্ৰবেশনাৰী অফিচাৰ্ছ আৰু ইয়াক মেনেজমেণ্ট ট্ৰেইনি বুলিও কোৱা হৈছে। তো ইয়াতে এইবাৰ মুঠ ৬৭১৫টা পোষ্ট মুকলি কৰি দিছে আৰু এইখিনি পদৰ বাবে অনলাইন ১ জুলাই অৰ্থাৎ আজিৰ পৰা আৰম্ভ হৈছে আৰু ২১ জুলাইলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। তো ইয়াৰ প্ৰিলিমিনাৰী এক্সামিনেশ্যনটো অনুষ্ঠিত হ'ব আগষ্ট ২০২৬ত আৰু প্ৰিলিমছ কোৱালিফাই কৰাৰ পিছত আপোনালোকে মেইনছ এক্সাম দিব লাগিব অক্টোবৰ ২০২৬ত। তো মেইনছ কোৱালিফাই কৰিলে আপোনালোকে পাৰ্চনেলিটি টেষ্ট দিব পাৰিব আৰু সেইটো হ'ব নৱেম্বৰ মাহত আৰু প্ৰভিজনেল এলটমেণ্ট অৰ্থাৎ আপোনালোকক এপইণ্টমেণ্ট দিব, পোষ্টিং দিব জানুৱাৰী ২০২৭ত। তো ইয়াতে দৰমহাৰ নিৰিখটো যথেষ্ট ধুনীয়া। বেচিক পে হৈছে ৪৮,৪৮০ আৰু আপোনালোকে প্ৰায় 80,000 প্ৰতিমাহে ইন হেণ্ড চেলাৰী লাভ কৰিব। তো পদখিনিৰ বাবে আবেদন কৰিবৰ কাৰণে বয়সৰ সময়সীমা মিনিমাম 20 বছৰ আৰু মেক্সিমাম 30 বছৰলৈকে ৰাখিছে আৰু ইয়াতে যদি আপুনি ডেট অফ বাৰ্থটো মিলাই চায় তেনেহ'লে ২ জুলাই 1996ৰ পিছত আপোনাৰ ডেট অফ বাৰ্থ হ'ব লাগিব বা জন্ম হ'ব লাগিব আৰু ১ জুলাই ২০০৬ৰ আগত জন্ম হ'ব লাগিব। এই দুটা ডেটৰ মাজৰ কেণ্ডিডেটখিনি বা এই দুটা ডেটৰখিনি ইলিজিবল হ'ব। তো এই ডেট অফ বাৰ্থটো হৈছে আনৰিজাৰ্ভ কেণ্ডিডেটৰ বাবে, কিন্তু যদি আপুনি SC ST কেণ্ডিডেট হয় তেনেহ'লে 5 বছৰ এজ ৰিলেক্সেশ্যন লাভ কৰিব আৰু OBC নন ক্ৰিমিলেয়াৰ চাৰ্টিফিকেট থাকিব লাগিব, 3 বছৰ এজ ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। PWD কেণ্ডিডেটে আপ টু 10 বছৰলৈকে এজ ৰিলেক্সেশ্যন লাভ কৰিব পাৰে। তো শিক্ষাগত অৰ্হতাৰ ক্ষেত্ৰত এডুকেশ্যনেল কোৱালিফিকেশ্যন কৈছে যে ২১ জুলাই ২০২৬ৰ আগত এই কোৱালিফিকেশ্যনটো আপোনাৰ হ'ব লাগিব গ্ৰেজুৱেশ্যন ইন এনি ডিচিপ্লিন ফ্ৰম এ ইউনিভাৰ্চিটি ৰিকগনাইজ বাই দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। তো ভাৰত চৰকাৰৰ দ্বাৰা ৰিকগনাইজ হোৱা এখন ইউনিভাৰ্চিটিৰ পৰা আপুনি যদি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেনেহ'লে আপুনি এপ্লাই কৰিব পাৰিব। তো এতিয়ালৈকে ধৰি লওক আপোনাৰ ৰিজাল্ট অহা নাই, ২১ তাৰিখৰ আগত আহিব, তেনেহ'লে আপুনি এপ্লাই কৰিব পাৰিব। কিন্তু ২১ তাৰিখৰ পিছত যদি ৰিজাল্ট আহে তেনেহ'লে আপোনালোকে এই পোষ্টখিনিৰ বাবে এপ্লাই নকৰিব। তো পদখিনিৰ বাবে আবেদন কৰিবৰ কাৰণে আবেদন মাচুলটো অকণমান বেছি হয়। তো যদি আপুনি SC ST বা PWD কেণ্ডিডেট তেনেহ'লে ১৭৫ টকা পে' কৰিব লাগিব, অন্যান্য OBC জেনেৰেল কেণ্ডিডেটে ৮৫০ টকা পে' কৰিব লাগিব আৰু ৰেলৱেৰ দৰে ইয়াতে ফিজবিলাক ৰিফাণ্ড কৰা নহয়। তো গোটেইখিনি ফিজ আপোনালোকে ওৱান টাইম পে'মেণ্ট কৰিব লাগিব। তো এতিয়া চাবলৈকে গ'লে ইয়াৰ যিটো চিলেকশ্যন প্ৰক্ৰিয়া সেই চিলেকশ্যন প্ৰক্ৰিয়া 3টা ষ্টেজ থাকে। প্ৰথমতে এটা প্ৰিলিমিনাৰী এক্সামিনেশ্যন য'ত 60 মিনিট সময় পাব আপোনালোকে। 3টা ছেকশ্যন থাকিব, ইংলিছ লেংগুৱেজ, কোৱান্টিটিভ এপ্টিটিউড আৰু ৰিজনিং এবিলিটি। তো ইংলিছৰ 30টা, কোৱান্টিটিভৰ 35টা, ৰিজনিঙৰ 35টা আৰু প্ৰত্যেকটো ছেকশ্যনত 20 মিনিটকৈ থাকিব। 20 মিনিট সময় অতিবাহিত হ'লে ইংলিছৰ ক্ষেত্ৰত আপুনি আৰু ইংলিছখিনি কৰিব নোৱাৰিব, নেক্সট যিটো আহিব সেই টপিকটো কৰিব লাগিব। ঠিক তেনেকৈ বাকীকেইটা আৰু 1 ঘণ্টাৰ ভিতৰত আপুনি শেষ কৰিব লাগিব আৰু শেষ নহ'লে যিখিনি হৈছে সেইখিনি ছিষ্টেমে লৈ ল'ব। আৰু প্ৰিলিমছটো আপুনি যদি কোৱালিফাই কৰে তেনেহ'লে মেইন এক্সামিনেশ্যন দিব লাগিব। মেইন এক্সামিনেশ্যনৰ ক্ষেত্ৰত ইয়াতে ডেছক্ৰিপটিভো অকণমান থাকিব। তো এইখিনি আপোনালোকে চাই ল'ব লাগিব ধুনীয়াকৈ আৰু মেইনছৰ ক্ষেত্ৰত 160 মিনিট আপোনালোকে সময় লাভ কৰিব, অৰ্থাৎ প্ৰায় 2 ঘণ্টা 40 মিনিট সময় আপোনালোকক মেইনছত দিয়া হ'ব আৰু তাৰ পাছতো আপোনালোকে ডেছক্ৰিপটিভ পেপাৰ এছে আৰু কম্প্ৰিহেনশ্যন লিখিব লাগিব, য'ত আপোনালোকক 30 মিনিট সময় দিয়া হ'ব আৰু মেইনছ কোৱালিফাই কৰিলে আপোনালোকে পাৰ্চনেলিটি টেষ্ট বা ইণ্টাৰভিউটো দিব লাগিব। এতিয়া এইবাৰ ভেকেঞ্চিখিনি যিখিনি দিছে সেই ভেকেঞ্চিখিনি আপোনালোকে অকণমান চাই ল'ব পাৰে। মুঠ ৬৭১৫টা কৈছে আৰু ইয়াতে ইণ্ডিয়ান বেংকত কোনো ভেকেঞ্চি নাই, ইউকো বেংকতো এইবাৰ কোনো ভেকেঞ্চি নাই আৰু ইউনিয়ন বেংক অফ ইণ্ডিয়াতো ভেকেঞ্চি নাই। বাকী বেংক অফ বৰোদা, বেংক অফ ইণ্ডিয়া, বেংক অফ মহাৰাষ্ট্ৰ, কানাড়া বেংক, চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া, ইণ্ডিয়ান অভাৰচিজ বেংক, পাঞ্জাৱ নেশ্যনেল বেংক, পাঞ্জাৱ এণ্ড সিন্ধ বেংক, এইকেইটা বেংকত ভেকেঞ্চি আছে। আৰু আটাইতকৈ বেছি ভেকেঞ্চি ক'ত আছে বুলি ক'লে বেংক অফ বৰোদাত আটাইতকৈ বেছি ভেকেঞ্চি আমি দেখিবলৈকে পাইছোঁ আৰু কেটেগৰী ৱাইজ কিমান ভেকেঞ্চি আছে সেইটো ইয়াতে উল্লেখ কৰিছে। তো এই সম্পূৰ্ণ এডভাৰটাইজমেণ্টটো আপোনালোকে আমাৰ ৱেবছাইট educationforassam.com পৰা চাব পাৰে। আৰু এতিয়া প্ৰিলিমিনাৰী এক্সামিনেশ্যন আৰু মেইন এক্সামিনেশ্যন যিহেতু কম্পিউটাৰ বেছড হ'ব, এইকেইটা ক'ত অনুষ্ঠিত হ'ব চাওক। আমাৰ অসমৰ ক্ষেত্ৰত প্ৰিলিমছ এক্সামিনেশ্যনটো ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ আৰু তেজপুৰ এই 5টা প্লেচত অনুষ্ঠিত হ'ব। আপোনাৰ
যিটো প্লেচ ওচৰ হয় সেই প্লেচতে আপুনি এক্সাম চেণ্টাৰৰ প্ৰিফাৰেঞ্চটো দিব পাৰিব আৰু মেইন এক্সামিনেশ্যনটো ডিব্ৰুগড় গুৱাহাটী যোৰহাট আৰু শিলচৰত হ'ব তেজপুৰত মেইনছ এক্সামিনেশ্যনটো নহয় তো এইখিনি আছিলে আপোনালোকক জনাবলগীয়া এই এডভাৰটাইজমেণ্টৰ বিষয়ে আৰু আগন্তুক এডিআৰই বা 2 লাখ যি চাকৰি আহিব তাৰ বাবে অসমীয়া আৰু ইংৰাজী মাধ্যমৰ যদি PDF লাগে আমাৰ ৱেবছাইট ভিজিট কৰিব ডেছক্ৰিপশ্যনত লিংক দিয়া আছে অথবা আমাক হোৱাটছআপ কৰিব পাৰে যথেষ্ট কম দামত তথা ডিছকাউণ্টত আমি আপোনালোকক PDF অসমীয়া ইংৰাজী দুয়োটা মাধ্যমত প্ৰভাইড কৰিম ধন্যবাদ